Hello aspirants, welcome to Advertise. My name is Vishwajit Sharma. আজি আমি 7 September 2024 important current affairs খিনি discuss কৰিম from the perspective of APSC and UPSC. আজিৰ প্ৰথম টপিক হ'ল the concerns regarding Vedanta Group drilling near Holongpar Gibbon Wildlife Sanctuary. এই টপিকটো আমাৰ GST আন্ডাৰত আহিব, Environment and Biodiversity আন্ডাৰত পৰিব। ইয়াত আমাৰ কি ফোকাস হ'ব হোলংপাৰ গিবন ওয়াইল্ডলাইফ সেঞ্চুৰী ক'ত আছে, ইকো সেনসিটিভ জোন কি হয়, হোলক গিবন কি হয়। হোলক গিবনক আমি হোলো বান্দৰ হিচাপে জানো। হোলো বান্দৰ আমি সৰুৰে পৰা পঢ়ি আহিছো হোলো বান্দৰ বিষয়ে। এবাউট হোলংপাৰ গিবন ওয়াইল্ডলাইফ সেঞ্চুৰী কি হয়, ক'ত আছে, যোৰহাট ডিস্ট্ৰিক্টত আছে, কভাৰিং এন এৰিয়া 20.98 স্কয়াৰ কিলোমিটাৰ। তো বেছি ডাঙৰ এৰিয়া নহয়। আৰু এই যিটো ওয়াইল্ডলাইফ সেঞ্চুৰী আছে নামাকৰণ কৰা হৈছে হোলো বান্দৰৰ নামতে, সেইকাৰণে হোলংপাৰ গিবন ওয়াইল্ডলাইফ সেঞ্চুৰী। ইয়াত আমি সেমি এভাৰগ্ৰীন ফৰেষ্ট স্পট কৰো। আৰু সবতকৈ ইম্পৰ্টেন্ট কথা, হোলো বান্দৰ আমাৰ ইণ্ডিয়াত পোৱা একমাত্ৰ অনলি এপ বুলি ক'লে আমাৰ মনলৈ কি আহে, আমাৰ মনলৈ চিম্পাঞ্জি আহে, ঠিক আছে, ওৰাং ওটাং আহে। কি কনচাৰ্ণ যদি বেদান্তা গ্ৰুপে ড্ৰিলিং কৰে নিয়াৰ হোলংপাৰ গিবন ওয়াইল্ডলাইফ সেঞ্চুৰী, কিছুমান কনচাৰ্ণ এৰাইজ হ'ব। সেই কনচাৰ্ণ বিলাকে হেবিটাট ডিষ্ট্ৰাকশ্যন মানে যিটো গিবনৰ হোলো বান্দৰৰ যিটো নেচাৰেল হেবিটাট আছে, সেই হেবিটাটটো ডেষ্ট্ৰয় হোৱাৰ, তাত ধ্বংস হোৱাৰ, কিছু পৰিমাণে ধ্বংস হোৱাৰ প্ৰবেবিলিটি আছে। যেতিয়া হেবিটাট ডিষ্ট্ৰাকশ্যন হয়, তাৰ ফলত কি হয়, হিউমেন ওয়াইল্ডলাইফ কনফ্লিক্ট হয়। আমাৰ অসমত হাতী মানুহৰ সংঘাত হয়। হাতী মানুহৰ সংঘাত স্পেচিয়েলি আমাৰ গোৱালপাৰাত হয়, বা আমাৰ অৰুণাচলৰ যিটো ফুড হিলছ আছে, ফুড হিলছত হয়, নাগালেণ্ড বৰ্ডাৰত হয়। তো যেতিয়া আমি মেন এনিমেল কনফ্লিক্টৰ কথা কওঁ, তাৰ মেইন কাৰণটো হ'ল হেবিটাট ডিষ্ট্ৰাকশ্যন। তো আমি হেবিটাট ডিষ্ট্ৰাকশ্যন যিমান পাৰো আমি কমকে কৰিব লাগে। আমাৰ ডেভেলপমেন্ট এক্টিভিটিজ বিলাক আৰু যিটো ওয়াইল্ডলাইফ কনজারভেশন it must be sustainable. Development activities must be sustainable enough so that wildlife feel no pressure from humans. Insufficient environmental safeguard, যদি কিবা কাৰণত ড্ৰিলিং কৰা হয়, তাৰ কাৰণে ওয়াইল্ডলাইফ খিনিৰ প্ৰতি এটা থ্ৰেট এটা ক্ৰিয়েট হ'ব, যেটো হ'ব নালাগে। আৰু যিখিনি ওচৰে পাজৰে যিখিনি পাব্লিক আছে হোলংপাৰ গিবন ওয়াইল্ডলাইফ সেঞ্চুৰী, সেই পাব্লিক খিনিয়ে এই ষ্টেপটো অপ'জ কৰিছে। তো যেতিয়াই আমাৰ এপিএছচিত কুৱেশ্যন আহিব মেইনছত যে এন্থ্ৰপজেনিক এক্টিভিটিজ বিলাকৰ কাৰণে নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফৰ প্ৰতি কি কি থ্ৰেট আহিব পাৰে, তাত আমি এইকেইটা পইণ্ট লিখিব পাৰিম। হেবিটেট ডিষ্ট্ৰাকশ্যনৰ কথা, হিউমেন এনিমেল কনফ্লিক্টৰ কথা লিখিব পাৰিম, এনভাইৰনমেণ্টেল ছেফগাৰ্ডৰ কথা লিখিব পাৰিম। নেক্সট পইণ্ট, হোৱাট ইজ ইকো সেনচিটিভ জোন, ভেৰি ইম্পৰ্টেণ্ট। তাৰ আগতে মই আৰু এটা কথা কওঁ, মই ৰিচেণ্টলি নিউজত আছিলে হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট ইউপিৰ বাৰিয়াছ নামৰ এখন ঠাই আছে। এই ঠাইখন ইম্পৰ্টেণ্ট। আমি মডাৰ্ণ ইণ্ডিয়া পঢ়িলেও এই ঠাইখনৰ নাম আমি পাওঁ, তাতে ৰিভল্ট এটা হৈছিল। সেই বাৰিয়াছত কি হ'ল, যিবিলাক উল্ফ আছে, উল্ফ বিলাকে মানুহক এটেক কৰিছে। যেতিয়া ষ্টাডি কৰা হ'ল, গম পালে উল্ফ বিলাকে এজ এ ৰিভেঞ্জ মানুহক এটেক কৰিছে, because their habitats were destroyed by the humans, right? So habitat destruction is one of the major cause যাৰ কাৰণে human animal conflict হয়। এতিয়া আমি চাম what is eco-sensitive zone. Eco-sensitive zone কি হয়? Eco-sensitive zone is defined by the National Environment Policy 2006. আৰু কি বুলি ডিফাইন কৰিছে? These are the area zones with identified environmental resources having incomparable values which requires special attention for their conservation, right? So যদি কিবা environmental resources আছে যিখিনি ইনভেলুৱেবল, সেইখিনি যদি আমি প্ৰটেক্ট কৰিব লাগে, তেতিয়াহ'লে আমি ইকো সেনচিটিভ জোন ডিক্লেয়াৰ কৰিব পাৰোঁ। ইকো সেনচিটিভ জোন নটিফাই কোনে কৰে? মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ আণ্ডাৰ দ্য এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট 1986। এই বস্তুখিনি ইম্পৰ্টেণ্ট ফৰ ইউপিএছচি, এপিএছচি, প্ৰিলিমিনাৰী, ৰাইট? তো এইখিনি আমি চাব লাগিব। Purpose of creating eco-sensitive zone কিয় ক্ৰিয়েট কৰা হয়? To protect the environment, avoid its degradation due to anthropogenic activities. Anthropogenic activities regulate কৰা হয়। Anthropogenic activities কিছুমান পাৰমিট কৰা হয়, কিছুমান ৰেগুলেট কৰা হয়, আৰু কিছুমান প্ৰহিবিট কৰা হয়, right?
create some kind of barrier shock absorber for the specialized ecosystem. যদি specialized ecosystem এটা থাকে যেনেকে আমাৰ ধৰিলো কাজিৰঙা নেশ্যনেল পাৰ্ক হৈ গ'ল, এই স্পেচিয়েলাইজ ইকোসিস্টেমটো প্ৰটেক্ট কৰাৰ কাৰণে এই নেশ্যনেল পাৰ্কৰ চাৰিওফালে এটা এৰিয়া ইকোসেনচিটিভ জোন হিচাপে ডিক্লেয়াৰ কৰা হয়, যাতে আমি হিউমেন্স বিলাকৰ যিটো ইণ্টাৰফাৰেন্স সেইটো ষ্টপ কৰিব পাৰো নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰীৰ বাহিৰত, ঠিক আছে। তো ইট এক্ট এজ এ শ্বক এবজৰ্ভাৰ for the specialized ecosystem, act as transition zone for areas of higher protection to areas involving lesser protection. খুব ইম্পর্টেন্ট এই পয়েন্টগুলো। তো ইকোনমিক ইকোলজিক্যালি সেন্সিটিভ জোন কেনেকে ডিক্লেয়ার করা হয়, মিনিস্ট্রি অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জে আইডেন্টিফাই কৰা এৰিয়া এটা, সেই এৰিয়াটোৰ ওপৰত ষ্টেট গভৰ্ণমেণ্টে প্ৰপ'জেল এটা দিয়ে বাউণ্ডাৰী কিমান হ'ব লাগে কেনেকুৱা হ'ব লাগে, ৰাইট। আৰু তাৰ ওপৰত গভৰ্ণমেণ্টে কি কৰে, প্ৰপ'জেলটো দিয়ে যে 100 মিটাৰৰ পৰা 10 তাৰ ওপৰত গভৰ্ণমেণ্টে 100 মিটাৰৰ পৰা 10 কিলোমিটাৰ এৰিয়া এটা নটিফাই কৰিব পাৰে ইকোলজিক্যাল সেন্সিটিভ জোন হিচাপে। কিন্তু ইয়াৰ এটা ইম্পৰ্টেণ্ট পইণ্ট আছে যে 10 কিলোমিটাৰ ইজ নট দ্য থ্ৰেছহোল্ড, যদি ইন কেছ দৰকাৰ হয় 10 কিলোমিটাৰতকে বেছিও গভৰ্ণমেণ্টে ইকো সেন্সিটিভ জোন হিচাপে ৰিকমেণ্ড কৰিব পাৰে মিনিষ্ট্ৰী, ৰাইট। তো মিনিষ্ট্ৰী ৰিভিউ কৰে প্ৰপ'জেলটো, ৰিভিউ কৰাৰ পিছত এটা ড্ৰাফ্ট নটিফিকেশ্যন উলিয়াই আণ্ডাৰ দ্য এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট। এই ড্ৰাফ্ট নটিফিকেশ্যনটো পাব্লিক কনচালটেশ্যনৰ কাৰণে অপেন কৰা হয় 60 দিনৰ কাৰণে, 60 ডেজৰ কাৰণে। আৰু যিখিনি ফিডবেক থাকে ফ্ৰম লোকেল কমিউনিটিজ বা এনভাইৰনমেণ্টেলিষ্টৰ পৰা, সেই ফিডবেকখিনি কনচিডাৰ কৰি গভৰ্ণমেণ্টে ফাইনেল নটিফিকেশ্যন ৰিলিজ কৰে ডিক্লেয়াৰিং এন এৰিয়া এজ ইকোলজিক্যালি সেন্সিটিভ জোন, ৰাইট। তো ইকোলজিক্যালি সেন্সিটিভ জোন এটা কি কি প্ৰহিবিট কৰা হয়, কি কি ৰেগুলেট কৰা হয়, সেইটো বহুত ইম্পৰ্টেণ্ট, কাৰণ ইয়াৰ পৰা প্ৰিলিমছত কুৱেশ্যন আহিব পাৰে। প্ৰহিবিটেড কি হয়, কমাৰ্চিয়েল মাইনিং, যেহেতু আমাৰ হোলং পাৰ্ক গিবন ৱাইল্ড লাইফ চেঞ্চুৰীত ড্ৰিলিং কৰিবলৈ ওলাইছে বেদান্তা গ্ৰুপে, তাৰ অৰ্থ কি যে যদি ড্ৰিলিং কৰা এৰিয়াটো ইকোসেন্সিটিভ জোনৰ বাহিৰত আছে তেতিয়াহ'লে ড্ৰিলিং কৰিব পাৰিব, যদি সেইটো ৱাইল্ড লাইফ চেঞ্চুৰীৰ আশে পাশে আছে তাৰ অৰ্থ হ'ল সেই ঠাইখিনিক এতিয়াও ইকোসেন্সিটিভ জোন হিচাপে ডিক্লেয়াৰ কৰা হোৱা নাই, আৰু সেইকাৰণে তেওঁলোকে তাৰ ওচৰত ড্ৰিলিং কৰিবলৈ ওলাইছে। তো আৰ্জেণ্ট নিড কি হ'ব, সেই এৰিয়াখিনিক ইকোসেন্সিটিভ জোন হিচাপে ডিক্লেয়াৰ কৰা। So কমাৰ্চিয়েল মাইনিং ইকোসেন্সিটিভ জোনত কৰা নহয়, কৰিব নোৱাৰে। পলিউটিং ইণ্ডাষ্ট্ৰী তাতে এষ্টাব্লিছ কোনেও কৰিব নোৱাৰে, হাইড্ৰ' পাৱাৰ প্ৰজেক্ট, মেজৰ হাইড্ৰ' পাৱাৰ প্ৰজেক্ট তাতে ইনষ্টল কৰিব নোৱাৰে, আৰু কমাৰ্চিয়েল উড ইউজ কৰিব নোৱাৰে। আমি যে ফাৰ্নিচাৰ বনাওঁ, ঘৰ বনাবলৈ কাঠ ইউজ কৰোঁ, সেই কাঠ ইকোসেন্সিটিভ জোনৰ পৰা আমি কাটি ইউজ কৰিব নোৱাৰো। No new commercial construction of any kind is permitted within 1 kilometer from the boundary of the protected area up to extent of eco-sensitive zone whichever is nearer. মানে নেশ্যনেল পাৰ্কৰ 1 কিলোমিটাৰ ৰেডিয়াছত আমি কোনো ধৰণৰ নতুন কনষ্ট্ৰাকশ্যন কৰিব নোৱাৰো। যদি ইকো-সেন্সিটিভ জোনটো 10 কিলোমিটাৰ আছে তেতিয়াহ'লে আমি 1 কিলোমিটাৰ নোৱাৰো। যদি ইকো-সেন্সিটিভ জোন 100 মিটাৰ আছে তেতিয়াহ'লে 100 মিটাৰৰ ভিতৰত আমি কোনো ধৰণৰ কমাৰ্চিয়েল কনষ্ট্ৰাকশ্যন বা হোটেল কনষ্ট্ৰাক্ট কৰিব নোৱাৰো। I think I am clear, right? তোমালোকে বুজি পাইছা বস্তুবিলাক। ৰেগুলেটেড কি ৰেগুলেট কৰা হয় ইকো-সেন্সিটিভ জোনত, গছ কটাটো ৰেগুলেট কৰা হয়। যদি কোনোবা লোকেল মানুহে তাতে গছ কাটিব বিচাৰে সেই পাৰ্মিশ্যন ল'ব লাগিব। এষ্টাব্লিছিং হোটেলছ, দিজ আৰ স্মল হোটেলছ এণ্ড ৰিজৰ্ট that can be established by the local people who already have land in that area, right? Using natural water ল'ব পাৰে, কেবল লে কৰিব পাৰে, আমাক ইলেক্ট্ৰিচিটি লাগিব, ইণ্টাৰনেট লাগিব, এক্সচেঞ্জিং এগ্ৰিকালচাৰেল চিষ্টেম, right? এগ্ৰিকালচাৰেল চিষ্টেমো চেঞ্জ কৰিব পাৰে। পাৰ্মিটেড কি পাৰ্মিট কৰা হয়, এইখিনি কাম কৰোঁতে স্পেচিয়েলাইজ পাৰ্মিশ্যন ল'ব লাগিব। এষ্টাব্লিছ, যদি কোনোবাই গৈ মানস নেশ্যনেল পাৰ্কৰ কাষত হোটেল এষ্টাব্লিছ কৰিব নোৱাৰে, তাৰ কাৰণে স্পেচিয়েল পাৰ্মিশ্যন ল'ব লাগিব, আৰু এই হোটেলটো 1 কিলোমিটাৰ এৰিয়াৰ বাহিৰত হ'ব লাগিব, ৰাইট। তো আমি এইকাৰণে দেখা পাওঁ মানস নেশ্যনেল পাৰ্কৰ ওচৰে পাজৰে যিখিনি হোটেলছ আছে বা ৰিজৰ্ট আছে, মানসৰ মেইন
নেশ্যনেল পাৰ্কৰ বাউণ্ডেৰীৰ বাহিৰত আছে, ভিতৰত নাই। ঠিক আছে, পাৰ্মিটেড কি কি অনগোয়িং যদি কিবা এগ্ৰিকালচাৰ প্ৰেক্টিচ কৰি আছে কোনোবাই এইটো কৰিব পাৰিব, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিব পাৰিব, অৰ্গেনিক ফাৰ্মিং কৰিব পাৰিব আৰু ৰিনিউৱেবল এনাৰ্জি ইউজ কৰিব পাৰিব। নেক্সট আমি হলৌ গিবনৰ বিষয়ে জানিব লাগিব। হলৌ গিবন কি হয়? হলৌ বান্দৰ ইট ইজ স্মলেষ্ট এণ্ড ফাষ্টেষ্ট এপ লিভ ইন সাউথ ইষ্ট এছিয়া। সাউথ ইষ্ট এছিয়া বুলি ক'লে আমি কি বুজি পাওঁ? সাউথ ইষ্ট এছিয়া বুলি ক'লে আমি বুজি পাওঁ নৰ্থ ইষ্ট ইণ্ডিয়া, যিটো সাউথ ইষ্ট এছিয়া আছে, ৰাইট? নৰ্থ ইষ্ট, ম্যানমাৰ, চাইনা, বাংলাদেশ, ৰাইট? এইখিনি মেইন আমাৰ সাউথ ইষ্ট এছিয়া। সাউথ ইষ্ট এছিয়াত ট্ৰপিকেল এণ্ড সাব ট্ৰপিকেল ফৰেষ্টত পোৱা যায়। Their intelligence is very high, distinct personalities and strong family bonds similar to the other apes. So total world of 20টা gibbon species আছে, তাৰ ভিতৰত এটা ভাৰতত পায়, only one ভাৰতত পায়, আৰু সেইটোৱে হ'ল হলৌ বান্দৰ। তো হলৌ বান্দৰ দুই প্ৰকাৰৰ আছে, এটা ৱেষ্টাৰ্ণ, এটা ইষ্টাৰ্ণ। আমাৰ যিটো যোৰহাটত পায় সেইটো হ'ল ৱেষ্টাৰ্ণ, আৰু ইষ্টাৰ্ণটো আমাৰ যিটো নৰ্থ ইষ্ট আছে, আমাৰ নৰ্থ ইষ্ট আছে, নৰ্থ ইষ্টৰ ইষ্টাৰ্ণ মোষ্ট ফালে পায়, চাইনাত পায় আৰু ম্যানমাৰত পায়। এইটো হ'ল ইষ্টাৰ্ণ হলৌ গিবন, আৰু ৱেষ্টাৰ্ণটো আমাৰ যোৰহাটৰ ফালে পায়, অসমৰ বাকীখিনি এৰিয়াত পায়। তো ৱেষ্টাৰ্ণ হলৌ গিবনৰ IUCN ষ্টেটাছটো জানিব লাগিব। হোৱাট ইজ IUCN? ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। সিহঁতে ৱাইল্ড লাইফৰ থ্ৰেটৰ ওপৰত ডিপেণ্ড কৰি সিহঁতক কিছুমান ষ্টেটাছ দিয়ে, যে এনডেঞ্জাৰ ষ্টেটাছ দিয়ে, ভালনাৰেবল ষ্টেটাছ দিয়ে, লিষ্ট কনচাৰ্ণ বুলি দিয়ে, ক্ৰিটিকেলি এনডেঞ্জাৰ্ড বুলি দিয়ে, ঠিক আছে, বা এক্সটিংক্ট বুলি দিয়ে। তো সিহঁতৰ কেটেগৰিজ আছে, কেটেগৰিজ বিলাকত ডিভাইড কৰে যিকোনো এটা স্পিচিছক ডিপেণ্ডিং অন দেয়াৰ ভালনাৰেবিলিটি বা ডিপেণ্ডিং অন দেয়াৰ এভেইলেবিলিটি ইন ৱাইল্ড লাইফ, ৰাইট? তো হলৌ গিবন, ৱেষ্টাৰ্ণ হলৌ গিবন যিটো আমাৰ যোৰহাটত পায়, তাৰ IUCN ষ্টেটাছ হ'ল এনডেঞ্জাৰ্ড, আৰু ইষ্টাৰ্ণ হলৌ গিবনৰ IUCN ষ্টেটাছ হ'ল ভালনাৰেবল। আৰু চবতকে ইম্পৰ্টেণ্ট কথা হ'ল both species are listed under Schedule 1 of Indian Wildlife Protection Act 1972. This is important. MCQs আহিব পাৰে ইয়াৰ পৰা, MCQs আহিব পাৰে। যেতিয়া আমি IUCN ষ্টেটাছৰ কথা কৈ আছো, আমি অসমৰ বাকী ইম্পৰ্টেণ্ট যিবিলাক স্পিচিজ আছে, যেনেকে দেওহাঁহ হৈ গ'ল, দেওহাঁহ, টাইগাৰ হৈ গ'ল, এলিফেণ্ট হৈ গ'ল, এইবিলাকৰ IUCN ষ্টেটাছ আমি জানিব লাগিব। এইবিলাক APSCত আহিব পাৰে প্ৰিলিমছৰ পৰীক্ষাত। হলৌ গিবনৰ কথা মন কী বাতত নৰেন্দ্ৰ মোদীজীয়ে আমাৰ লৈছিলে, আৰু এইটো খুবেই ইম্পৰ্টেণ্ট, কাৰণ বাৰেকুৰি বুলি এখন ভিলেজ আছে, মৰাণ কমিউনিটিৰ ভিলেজ হয়, তাত হলৌ বান্দৰ বিলাকক নাম ধৰি মাতে। আমি যদি দেখা পাওঁ কেতিয়াবা ডকুমেণ্টাৰী, তোমালোকে ইউটিউবত চোৱা, ডকুমেণ্টাৰীত দেখা পাবা হলৌ বান্দৰে আহি মানুহৰ ঘৰৰ পিৰালিত বহি অকণি চাই আছে। তো এটা বণ্ড এটা আছে মানুহৰ লগত, হলৌ বান্দৰৰ এটা বণ্ড এটা আছে, আৰু এই বণ্ডটো খুবেই ইম্পৰ্টেণ্ট তেওঁলোকৰ হলৌ বান্দৰৰ কনজাৰভেশ্যনৰ কাৰণে। এতিয়া বৰ্তমান এনডেঞ্জাৰ্ড হৈ আছে, এইটো সোনকালে এই ষ্টেটাছটো যাতে আপলিফ্ট হয় তাৰ কাৰণে এইটো খুবেই ইম্পৰ্টেণ্ট। আৰু এই পইণ্টটো আমি এক্সাম্পল হিচাপে ইউজ কৰিব পাৰো ইথিক্সত, ইউজ কৰিব পাৰো। ইথিক্সৰ এটা টপিক আছে এনভাইৰনমেণ্টেল ইথিক্স, এনভাইৰনমেণ্টেল ইথিক্স। তাত আমি এইটো এক্সাম্পল দিব পাৰো, বাৰেকুৰি ভিলেজৰ কথা লিখিব পাৰো, আৰু তেওঁলোকৰ যিটো বণ্ড হলৌ বান্দৰৰ লগত, সেই কথাটো আমি লিখিব পাৰো। যিহেতু নৰেন্দ্ৰ মোদীয়ে এই কথাটো কৈছে, এই কথাটো ইম্পৰ্টেণ্ট, এই পইণ্টটো ইম্পৰ্টেণ্ট, এই নিউজটো ইম্পৰ্টেণ্ট, আৰু এইটো প্ৰিলিমছত আহিব পাৰে। তো আমি নেক্সট টপিকলৈকে যাওঁ। নেক্সট টপিকত যোৱাৰ আগতে এই টপিকটোৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন মেইনছত আহিব পাৰে, ডিছকাছ দ্য ৰোল অফ ইক' চেনচিটিভ জ'ন ইন প্ৰটেকশ্যন অফ বায়'ডাইভাৰ্চিটি। এনেকুৱা ধৰণৰ কুৱেশ্যন আমি যেতিয়া কৰিম, আমি প্ৰথমতে ইক' চেনচিটিভ জ'ন ডিফাইন কৰি ল'ম। ফাৰ্ষ্ট ডিফাইন কৰি ল'ম ইক' চেনচিটিভ জ'ন উইথ এন এক্সাম্পল। তাৰপাছত আমি লিখিম দ্য ৰোল অফ ইক' চেনচিটিভ জ'ন ইন protection of biodiversity. এনেকে আমি টপিকটো লিখিম আৰু পইণ্টত আনচাৰ দিম উইথ এক্সাম্পল। তো তোমালোকে এই আনচাৰটো লিখিবা আৰু কমেণ্ট ছেকশ্যনত পোষ্ট কৰিবা। আই উইল ৰিড এণ্ড কমেণ্ট। এইটো এটা প্ৰিলিমছৰ কাৰণে প্ৰেক্টিচ কুৱেশ্যন। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট ৰিলেটেড টু হলৌ গিবন। আমি অলৰেডি পঢ়িলো। Western holo gibbon is listed as vulnerable as per IUCN red list data. Western to vulnerable hoy niki? Eastern to vulnerable, Western to endangered. Right? It is the only ape found in India. It is correct. Tar mane correct answer ki hobo? D.
Next topic, India Middle East Europe Economic Corridor IMEC. এটা খুবই ইম্পর্টেন্ট, এটা কানেক্টিভিটি প্রজেক্ট হয় রিলেটেড টু ইন্ডিয়া। ইন্ডিয়ার কারণে খুব ইম্পর্টেন্ট। রিসেন্টলি আমার ফরেন মিনিস্টার জয়শঙ্কর স্যারে বলছে যে আইএমইসি উইল বি কাউন্টার স্টোন অফ গ্লোবাল কানেক্টিভিটি এড টু গ্ৰোথ। কাৰ কাৰ গ্ৰোথ হ'ব, গোটেই ৰিজন কেইটা যিবিলাক ইনভলভ হৈ থাকিব, ইণ্ডিয়া, মিডল ইষ্ট, ইউৰোপ এণ্ড আদাৰ কাণ্ট্ৰিজ লাহে লাহে এইটো এক্সপানশ্যন কৰি আফ্ৰিকালৈকেও লৈ যোৱাৰ কথা চিন্তা চৰ্চা কৰা হ'ব ইন ফিউচাৰ। তো আমি ইয়াতে কোনকেইটা এৰিয়াত ফ'কাছ কৰিম, হোৱাট ইজ আইএমইচি, অবজেক্টিভ কি ইয়াৰ, কম্পোনেন্টছ কেইটা কি, সিগনিফিকেন্স কি, আৰু চেলেঞ্জেছ কি আছে। চেলেঞ্জেছ ফ্ৰম দ্য পাৰ্সপেক্টিভ অফ ইণ্ডিয়া, ফ্ৰম দ্য পাৰ্সপেক্টিভ অফ ইণ্ডিয়া। তো অবজেক্টিভ কি, the primary goal of IMEC to boost economic growth by enhancing connectivity and economic integration among Asia, Arabian Gulf and Europe. এই গোটেই ৰিজনটোত ইণ্ডিয়াৰ পৰা ইউৰোপলৈকে এই গোটেই ৰিজনটোত ইকনমিক গ্ৰোথৰ কাৰণে এই কানেক্টিভিটি প্ৰজেক্টটো লোৱা হৈছে। তো খুব ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ ওপৰত কুৱেশ্যন অহাৰ চান্সেছ খুব বেছি আছে। আৰু এই এই এক্সাম্পলটো আমি ইউজ কৰিব পাৰো যেতিয়াই আমাৰ এনাৰ্জি চিকিউৰিটিৰ লগত ৰিলেটেড কুৱেশ্যন আহিব। এনাৰ্জি চিকিউৰিটি, ঠিক আছে, কানেক্টিভিটি, ঠিক আছে, কানেক্টিভিটি এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যন আহিব, বা আমি চাইনা এংগেলৰ লগত, চাইনা ইণ্ডিয়াৰ লগত যেতিয়া, চাইনা ইণ্ডিয়াৰ ওপৰত যেতিয়া কিবা কুৱেশ্যন আহিব আইআৰ, তেতিয়াও আমি এইটো পইণ্ট ইউজ কৰিব পাৰো। কেনেকে ইউজ কৰিব পাৰো আমি চাম। তো ইয়াৰ কম্পোনেন্টছ কেইটা কি কি আছে, ইষ্টাৰ্ণ কৰিডৰ, ইষ্টাৰ্ণ কৰিডৰটো ইণ্ডিয়াৰ পৰা চৌদি আৰবিয়ালৈকে মানে আৰবিয়ান পেনিনচুলালৈকে আহিছে, আৰু নৰ্দাৰ্ণ কৰিডৰ এটা আছে যিটো আৰবিয়ান পেনিনচুলাৰ পৰা ইউৰোপলৈকে গৈছে, ৰাইট। তো ইয়াতে আমি কি চাম যে IMEC যিটো কৰিডৰ, সেই কৰিডৰটো কোনকেইটা কাণ্ট্ৰিৰ মাজেদি পাৰ হৈছে, কোনকেইটা কাণ্ট্ৰিৰ মাজেদি পাৰ হৈছে, ইম্পৰ্টেণ্ট পোৰ্ট কি কি আছে এই কৰিডৰটো, আৰু ইম্পৰ্টেণ্ট টাউন বা ইম্পৰ্টেণ্ট চিটি, কোনকেইটা ইম্পৰ্টেণ্ট চিটিৰ মাজেদি এই কৰিডৰটো পাৰ হৈছে, কোনকেইটা পোৰ্টৰ মাজেদি পাৰ হৈছে, কোনকেইটা কাণ্ট্ৰিৰ মাজেদি পাৰ হৈছে। কাৰণ ইয়াৰ পৰাই UPSC কুৱেশ্যন আহিব পাৰে, ইয়াৰ পৰাই কুৱেশ্যন কাটে, এনেকুৱা ধৰণৰ কুৱেশ্যন মানে নিউজৰ পৰাই APSC বা UPSC প্ৰিলিমছত কুৱেশ্যন কাটে, ৰাইট। তো সিগনিফিকেন্স কি, সিগনিফিকেন্স কিহৰ সিগনিফিকেন্সৰ কথা কৈ আছো, IMEC সিগনিফিকেন্সৰ কথা কৈ আছো। ইজ অল্টাৰনেটিভ টু BRI, BRI কথা আমি চবেই শুনিছো, বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ, বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ। কাৰ ইনিচিয়েটিভ এইটো, চাইনাৰ ইনিচিয়েটিভ, চাইনাৰ ইনিচিয়েটিভ। আমি যে পঢ়ি আহিছো, কেতিয়াবা যদি আমি পঢ়িছো, তোমালোকক যে টিচাৰে পঢ়াইছে, চাইনা পাকিস্তান ইকনমিক কৰিডৰ, যিটো আমাৰ পিঅ'কেৰ মাজেদি গৈছে, পিঅ'কেৰ মাজেদি গৈছে, যিটোৱে ইণ্ডিয়াৰ সভৰেনিটি আণ্ডাৰমাইন কৰিছে। এই CPEC প্ৰজেক্টটো BRI ৰে পাৰ্ট হয়। BRI এটা কানেক্টিভিটি প্ৰজেক্ট যিটো চাইনাই, যাৰ থ্ৰুদি চাইনাই গোটেই ৱৰ্ল্ডখন কানেক্ট কৰিব ট্ৰাই কৰিছে, গোটেই ৱৰ্ল্ডখন কানেক্ট কৰিব ট্ৰাই কৰিছে। তো ইণ্ডিয়াই BRI ছাপোৰ্ট নকৰে। তো ইণ্ডিয়াৰ কাৰণে IMEC ইজ ভেৰি ইম্পৰ্টেণ্ট, ৰাইট। Strengthening ties with Arabian Peninsula, IMEC Arabian Peninsula আৰু ইণ্ডিয়াৰ যিটো টাই, সেই টাইটো ষ্ট্ৰেংথেন কৰিব বুলি ভবা হৈছে। আৰবিয়ান পেনিনচুলা ইণ্ডিয়াৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। আৰবিয়ান পেনিনচুলা কিহৰ কাৰণে ইণ্ডিয়াৰ কাৰণে কিয় ইম্পৰ্টেণ্ট? প্ৰথম পইণ্ট হৈ গ'ল, আৰবিয়ান পেনিনচুলাৰ পৰা আমাৰ চবতকে বেছি ৰেমিটেন্স যায়। নেক্সট, এনাৰ্জি চিকিউৰিটিৰ কাৰণে ইম্পৰ্টেণ্ট। ইণ্ডিয়াৰ এনাৰ্জি চিকিউৰিটিৰ কাৰণে আৰবিয়ান পেনিনচুলা বহুত ইম্পৰ্টেণ্ট। আৰু এটা কি, ইনভেষ্টমেণ্ট, ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট, FDI। এই তিনিটা পইণ্টৰ কাৰণে আৰবিয়ান পেনিনচুলা ইণ্ডিয়াৰ কাৰণে ইম্পৰ্টেণ্ট। Indo-US collaboration is one of the significance because US is also a part of IMEC, right? Middle East stability promotes regional peace through infrastructure and connectivity, reducing political tensions between the countries, right? Potential European integration, engagement with Africa, Africar লগত engagement কৰিব প্ৰত্যেকখন কাণ্ট্ৰি বিচাৰে আজিকালি, because Africa remains one of the unexplored territories nowadays.
আমাৰ ইন্টারেস্ট ম্যাক্সিমাম এশিয়াত থাকে, ইউৰোপত থাকে, ল্যাটিন আমেৰিকাৰ আছে, কিন্তু এতিয়া কান্ট্ৰি বিলাকে আফ্ৰিকাৰ লগত এংগেজমেন্ট বঢ়াই আছে, ইনক্লুডিং ইণ্ডিয়া। বাইপাসিং পাকিস্তান খুব ইম্পৰ্টেণ্ট। একচুৱেলি ইণ্ডিয়াৰ নৰ্থ ইষ্ট কৰ্নাৰত পাকিস্তান থকাৰ কাৰণে ইণ্ডিয়াৰ ডাইৰেক্ট এক্সেছ টু আফগানিস্তান নাই, আৰু থ্ৰু আফগানিস্তান ইণ্ডিয়া কেন ৰিচ আপ টু ইউৰোপ, কিন্তু পাকিস্তান থকাৰ কাৰণে কানেক্টিভিটি নাই। INEC কি প্ৰভাইড কৰিব, এটা অল্টাৰনেটিভ ৰুট প্ৰভাইড কৰিব ইণ্ডিয়া। Challenges কি আছে, logistic and connectivity challenges, because it passes through many countries, right? Multiple transport modes ইয়াত ইনক্লুড হৈ আছে, যাৰ কাৰণে কোঅৰ্ডিনেশ্যন এটা লাগিব, এটা চেন্ট্ৰেল কোঅৰ্ডিনেশ্যন এটা লাগিব, তেতিয়াহে এইটো সাকসেসফুল হ'ব। প্লাছ ইট উইল ইনকার এ হিউজ ফাইনেন্সিয়েল কষ্ট, ৰাইট? তো সেই ফাইনেন্সিয়েল কষ্টটো ক'ৰ পৰা আহিব, কি আহিব, সেইটো এটা চেলেঞ্জ। এণ্ড ডিসৰাপশ্যন টু এক্সিষ্টিং ৰুট বিলাকৰ ইম্পৰ্টেঞ্চ বিলাক কমিব পাৰে বুলি ভবা হৈছে, বাট যিকোনো এক্সিষ্টিং ৰুটৰ ইম্পৰ্টেঞ্চটো খুব বেছি কমি নাযায় কেতিয়াও, until and unless it provide a safe and shortest route to one place to another, right? এইটো ইম্পৰ্টেণ্ট টপিক আছিলে। আই এম ই চিৰ ওপৰত আমি পঢ়িব লাগিব। আই এম ই চিৰ ওপৰত ইম্পৰ্টেণ্ট কুৱেশ্যন কি আহিব পাৰে, হোৱাট আৰ দ্য চেলেঞ্জেছ ইন ইমপ্লিমেণ্টিং দ্য ইণ্ডিয়া মিডল ইষ্ট ইউৰোপ ইকনমিক কৰিডৰ এণ্ড হোৱাই ইট ইজ ইম্পৰ্টেণ্ট ফৰ ইণ্ডিয়া। তো ইয়াৰে দুটা পাৰ্ট আছে। প্ৰথমতে আমি ডিফাইন কৰিম আই এম ই চি, দেন ফাৰ্ষ্ট পাৰ্টটো চাওঁ আমি চেলেঞ্জেছ কি কি আছে, দেন ছেকেণ্ড পাৰ্টটো চাওঁ হোৱাই ইট ইজ ইম্পৰ্টেণ্ট ফৰ ইণ্ডিয়া। তোমালোকে এইটো লিখিবা, কমেণ্ট ছেকশ্যনত আনসাৰটো লিখি কেনে সাবমিট কৰিবা। থাৰ্ড পইণ্টটো হ'ল ষ্টিক টু ফিস্কেল ডেফিচিট এজ এ নৰ্ম ফৰ ফিস্কেল প্ৰুডেন্স। এইটো এডিটৰিয়েল আহিছিলে হিন্দুত, এইটো ইম্পৰ্টেণ্ট। যেতিয়া এনেকুৱা টপিক পঢ়িম আমি, গোটেই আৰ্টিকেলটো পঢ়িবলৈ চেষ্টা কৰিব নালাগে। যদি তোমাৰ সোনকালে পঢ়িব পৰা, ইটছ ৱেল এণ্ড গুড। যদি সময় আছে পঢ়া, কোনো আপত্তি নাই। যদি সময় নাই, তেতিয়াহ'লে আমি অকল কিৱৰ্ড বিলাকত ফ'কাছ কৰিম। ইয়াৰ এপ্লিকেশ্যন GS3 ইকনমিক ডেভেলপমেণ্ট, কি ফ'কাছ এৰিয়া কি হ'ব, ফিস্কেল ডেফিচিট, ডেট টু জিডিপি ৰেচিঅ', সাষ্টেইনেবল ডেট কি হয়, কাৰেণ্ট গভৰ্ণমেণ্ট এপ্ৰ'চ কি ৰেগাৰ্ডিং ডেট মেনেজমেণ্ট, কনচিকুৱেঞ্চ অফ হাই ফিস্কেল ডেফিচিট এণ্ড ডেট। এই কুৱেশ্যনটো ডাইৰেক্টলি আহে মেইনছত। প্ৰথম কথা, ফিস্কেল ডেফিচিট কি হয় আমি জানিব লাগিব। যদি তোমাৰ ইকনমি পঢ়োৱা টিচাৰে পঢ়াইছে, তুমি জানিবা যে ফিস্কেল ডেফিচিট কি হয়। টোটেল এক্সপেণ্ডিচাৰৰ পৰা যদি আমি টোটেল ৰিচিপ্ট মাইনাছ কৰি দিম, তেতিয়া আমি ফিস্কেল ডেফিচিট পাম। কিন্তু ইয়াতে এটা টুইষ্ট আছে। টুইষ্টটো হ'ল টোটেল ৰিচিপ্টত বৰোয়িংটো নাথাকে, বৰোয়িংটো আমি এক্সক্লুড কৰি দিম, ৰাইট? তো টোটেল এক্সপেণ্ডিচাৰ মানে কি বুজি পাওঁ? টোটেল এক্সপেণ্ডিচাৰ মানে টোটেল কেপিটেল এক্সপেণ্ডিচাৰ, টোটেল ৰেভিনিউ এক্সপেণ্ডিচাৰ। কেপিটেল এক্সপেণ্ডিচাৰ আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ কি হয় মই পঢ়ুৱাবলৈ নাযাওঁ, কাৰণ পঢ়াবলৈ বহুত সময় লাগিব। মুঠতে মনত ৰাখিবা, ৰেভিনিউ এক্সপেণ্ডিচাৰে এছেট ক্ৰিয়েট নকৰে, কেপিটেল এক্সপেণ্ডিচাৰে এছেট ক্ৰিয়েট কৰে। টোটেল ৰিচিপ্টটো সেম থাকে, কেপিটেল ৰিচিপ্ট থাকে, ৰেভিনিউ ৰিচিপ্ট থাকে, ৰাইট? আৰু বৰোয়িং দুই প্ৰকাৰৰ থাকে। বৰোয়িং এটা থাকে ইণ্টাৰনেল বৰোয়িং, এটা থাকে এক্সটাৰ্নেল বৰোয়িং। ডেট টু জিডিপি ৰেচিঅ' কি? যদি এখন কাণ্ট্ৰিৰ জিডিপি 100 আৰু তোমাৰ যদি ধাৰ আছে 86, তাৰ মানে তোমাৰ ডেট টু জিডিপি ৰেচিঅ' 86%। ইণ্ডিয়াৰ ডেট টু জিডিপি ৰেচিঅ' ইজ মুভিং টুৱাৰ্ডছ 100%। তো ইট ইজ এ কজ অফ কনচাৰ্ণ, ৰাইট, ফৰ ইণ্ডিয়া। তাতে এটা কথা আছে, ডেট বিভিন্ন প্ৰকাৰৰ থাকে। তাতে এটা ডেট আছে সাষ্টেইনেবল ডেট। সাষ্টেইনেবল ডেট তেনেকুৱা এটা ডেট, যদি আমি কিবা এটা লং টাৰ্ম ডেট লৈছো, লং টাৰ্ম ইণ্টাৰেষ্ট ৰেটটো ল', ইণ্টাৰেষ্ট ৰেট ল' লং টাৰ্ম, প্লাছ এইটো আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত খৰচ কৰিছো, ৰিনিউৱেবল এনাৰ্জি প্ৰডাকশ্যন কৰিছো, তেতিয়াহ'লে সেইটো আমি সাষ্টেইনেবল ডেট বুলি কওঁ। দিছ টাইপ অফ ডেটছ আৰ নট বেড ফৰ ইকনমি, ৰাইট? Sustainable debt means borrowing money in a way that ensures it can be paid back without causing any financial trouble in the future. It focuses on using the borrowed money responsibly, often for the projects that benefit the environment and society, right? তো যেনেকে আমাৰ JJM ৰ কাৰণে যিটো আমি টকা খৰচ কৰিছো ৱৰ্ল্ড বেংকৰ পৰা লোন লৈ, তো এইটো এটা আমাৰ সাষ্টেইনেবল ডেট, ৰাইট? So current government approach budget কি regarding debt management, finance minister আমাৰ কৈছে যে by 2026-2027 India's fiscal deficit should stabilize. বৰ্তমান stabilize নহয়, because আমি বেছিকে ধাৰ লৈ আছো। আমাৰ external borrowing approximately
18 to 19% of our GDP, right? Fiscal deficit currently 4.9%. আৰু আমি যেটো expect কৰিছো by 2025-26 আমি to reduce কৰিম 4.5% লৈকে বৰ্তমান আমাৰ যে debt to GDP ratio আছে that we will try to reduce to 54%, assuming nominal GDP growth of 10.5%. So এই ডেটা বিলাক আমি মেইনছৰ আনসাৰ ৰাইটিংত ইউজ কৰিব পাৰো যেতিয়া য'ত নেসেসাৰি হয় এইবিলাক ডেটা বিলাক মছলাৰ নিচিনা আমি যে মাংস বনালেও মছলা দিম সয়াবিন বনালেও মছলা দিম মছলাৰ নিচিনা আমি যেতিয়া য'ত নেসেসাৰি হয় আমি ইউজ কৰিব পাৰো right so main perspective question কি হ'ব পাৰে what are the consequences of high fiscal deficit and debt and how does the government's current approach in the 2024-25 budget aim to address the fiscal prudence fiscal prudence মানে কি হয় fiscal prudence হ'ল আমাৰ যেটো debt আছে সেইটো sustainable হ'ব লাগে আমাৰ fiscal যেটো আমাৰ status আছে সেইটো stable হ'ব লাগে আমি বহুত বেছি ধাৰত থাকিব নালাগে আৰু আমাৰ যেটো GDP তাৰ গ্ৰোথটো বেছি হ'ব লাগে তো এটা fiscal prudence আমাৰ fiscal যেটো status সেই statusটো যাতে আমাৰ ভাল হয় সেইটোকে আমি fiscal prudence বুলি কওঁ sustainable fiscal standing তো এই কোৱেশ্চনটো তোমালোকে আনসাৰ কৰিব ট্ৰাই কৰিবা কন্টেন্ট অলৰেডি মই কৈ দিছো আনসাৰটো কৰি কমেন্টত লিখি দিবা মই চেক কৰিম নেক্সট বাংলাদেশ Chief Minister Mohammad Yunus calls for resolving issues over Tista water sharing treaty with India. Your application GS to international relations. এই Tista river water sharing issue to বাৰে বাৰে নিউজত আহি আছে সেইকাৰণে এটো ইম্পৰ্টেন্ট তো আমি ইয়াতে কিহত ফোকাস কৰিম about Tista river water sharing dispute কি হয় why Bangladesh is pursuing for the water sharing agreement কিয় বাংলাদেশে পুশ কৰি আছে Tista river বিষয়ে আমি জানিব লাগিব প্ৰিলিমছত আহিব পাৰে ইয়াৰ অৰিজিন কোড হৈছে So Lamau Lake in Sikkim and flows through Indian state of Sikkim, West Bengal before entering to Bangladesh where it merges with Brahmaputra. আমি এটা ইনফরমেশন পাই গলো যেটা আমার প্রিলিমসৰ কাৰণে ইম্পৰ্টেন্ট তো ৰিভাৰটোত হাইড্ৰোইলেক্ট্ৰিক পটেনশিয়াল বহুত বেছি আছে আৰু ইণ্ডিয়া হাইড্ৰোইলেক্ট্ৰিচিটি জেনাৰেট কৰে প্লাস ইৰিগেশন পারপাজৰ কাৰণেও তিস্তা ৰিভাৰৰ ওয়াটাৰ ইণ্ডিয়া ইউজ কৰে ৰাইট তো যেটো ওয়াটাৰ শেয়াৰিং ডিসপিউট আছে এই ডিসপিউটটো অৰিজিন কোড যেতিয়া ইণ্ডিয়া ভাৰত স্বাধীন হৈছিল 1950 তেতিয়াৰ পৰা এই ডিসপিউটটো চলি আহিছে কিয় তিস্তা ৰিভাৰ খৰালি কালত তিস্তা ৰিভাৰৰ পানী কমি যায় যেতিয়া পানী কমি যায় ভাৰতে এইটো ইৰিগেশনৰ কাৰণে বা হাইড্ৰোইলেক্ট্ৰিচিটি জেনাৰেশনৰ কাৰণে যেতিয়া ইউজ কৰে বাংলাদেশলৈকে ফ্লোটো কমি যায় আৰু বাংলাদেশে এইটো অপোজ কৰি আহিছে ৰাইট তো 1983 ৰ টেম্পৰাৰী এগ্ৰিমেন্ট এটা বনোৱা হৈছিল য'ত কোৱা হৈছিল 39% water Tista river 100% or 39% India use কৰিব 36% বাংলাদেশক এৰি দিব আৰু বাকি যেটো 25% থাকিব সেইটো ইন ফিউচাৰ তাৰ ওপৰত আমি ডিসকাস কৰিম ৰাইট তো এটা এগ্ৰিমেন্ট 2021 ত লৈ অহাৰ কাৰণে চেষ্টা কৰা হৈছিল য'ত কোৱা হৈছিল ইণ্ডিয়াই 42.5% water use কৰিব আৰু বাংলাদেশক 37.5% দিব but West Bengal government এইটো অপোজ কৰিছে because যেনেকে বাংলাদেশৰ কাৰণে তিস্তা ৰিভাৰ ইম্পৰ্টেন্ট ওয়েস্ট বেংগলৰ ইৰিগেশন ওয়াটাৰ সিকিউৰিটি এগ্ৰিকালচাৰৰ কাৰণে তিস্তা ৰিভাৰ ইম্পৰ্টেন্ট কিয় বাংলাদেশে বিচাৰি আছে বাংলাদেশৰ যেটো ৰাইস প্ৰডাকশন হয় ৰংপুৰ যেটো ৰিজন আছে বাংলাদেশৰ তাৰ ৰাইস প্ৰডাকশনটো ডিপেন্ড কৰে তিস্তা ৰিভাৰৰ ওপৰত তাৰ মানে তিস্তা ৰিভাৰৰ পানী যদি বাংলাদেশে নাপায় ফুড সিকিউৰিটিৰ ইস্যু হৈ যাব বাংলাদেশত ফুড সিকিউৰিটিৰ ইস্যু হৈ যাব প্লাস ড্ৰিংকিং ওয়াটাৰৰ এভেইলেবিলিটি কমি যাব ড্ৰিংকিং ওয়াটাৰ আৰু এটা ইস্যু কি আছে যেতিয়া বানপানী হলে মানে যেতিয়া বৰষুণ হয় আমাৰ যেতিয়া সাউথ ওয়েস্ট মনসুন হয় বৰষুণ বেছি হয় তিস্তা ৰিভাৰৰ পানীৰ ফ্লোটো বহুত বেছি হয় ইণ্ডিয়াই ড্যাম বিলাকৰ পানী এৰি দিয়ে ঠিক আছে বেৰেজ বিলাকৰ পানী এৰি দিয়ে আৰু বাংলাদেশত কি হয় ফ্লাড হয় তো বাংলাদেশৰ কাৰণে এইটো এটা কজ অফ কনসাৰ্ন ৰাইট তো সেইকাৰণে বাংলাদেশে বিচাৰিছে এটা ফেয়াৰ ওয়াটাৰ শেয়াৰিং এগ্ৰিমেন্ট যাতে ইণ্ডিয়াৰ লগত হয় to ensure sustainable regional development to protect livelihoods depending on the river. তো ইণ্ডিয়াৰ কাৰণে এইটো ইম্পৰ্টেন্ট কিয় বাংলাদেশৰ লগত যদি আমি সোনকালে এটা এগ্ৰিমেন্ট ডিল এটা ফাইনেল নকৰো ইণ্ডিয়া আৰু বাংলাদেশৰ যেটো ৰিলেশন আছে ৰিলেশনৰ ষ্ট্ৰেইন এটা আহিব পাৰে
আৰু ইণ্ডিয়া বৰ্তমান এনেকুৱা এটা ষ্টেজত নাই যে ইণ্ডিয়াই আৰু এটা নেইবাৰিং কাণ্ট্ৰিৰ লগত ইণ্ডিয়াৰ যিটো ৰিলেশ্যন সেইটো বেয়া হৈ যাওক কাৰণ অলৰেডি নেপাল ইজ টিল্টেড টুৱাৰ্ডছ চাইনা চাইনা ইজ ইনফ্লুৱেঞ্চিং ভূটান অলছো চাইনাই ম্যানমাৰত মিলিটাৰী কুপ কৰাত হেল্প কৰিছিলে চ' ম্যানমাৰ ইজ এলিমিনেটিং ফ্ৰম ইণ্ডিয়া শ্ৰীলংকাত অলৰেডি হাম্বান দুটা পৰ্ট চাইনাই লৈ থৈ দিছে পাকিস্তান অলৰেডি চাইনাৰ পাৰ্টনাৰ মাজত থাকিল ইণ্ডিয়া অলৰেডি ইয়াতে আছে বাংলাদেশ যদি ইণ্ডিয়াই বাংলাদেশৰ লগত ইণ্ডিয়াৰ যিটো ৰিলেশ্যন সেইটো যদি বেয়া হয় ই ইণ্ডিয়াৰ নেশ্যনেল চিকিউৰিটিত ইম্পেক্ট পেলাব পাৰে নেশ্যনেল চিকিউৰিটিত ইম্পেক্ট পেলাব পাৰে Right, বুজি পাইছো নেক্সট ইয়াৰে যিটো মেইনছৰ কুৱেশ্যন আহিব পাৰে হাউ ডাজ দ্য তিষ্টা ৰিভাৰ ৱাটাৰ শ্বেয়াৰিং ডিছপুট ইম্পেক্ট ইণ্ডো বাংলাদেশ ৰিলেশ্যন এণ্ড হোৱাই ৰিজলভিং ইট ক্ৰুচিয়েল ফৰ বোথ কাণ্ট্ৰিজ অলৰেডি মই অলপমান ক'লো তোমালোকক লিখিবা লিখি কেনে কমেণ্টত এইটো পোষ্ট কৰিবা প্ৰিলিমছৰ কাৰণে প্ৰেক্টিছ কুৱেশ্যন আনচাৰটো কমেণ্টত দিবা নেক্সট এইটো খুব আমাৰ নিজৰ আছে ঠিক আছে আসাম কেবিনেটছ লেণ্ডমাৰ্ক ডিচিশ্যন অন ইমপ্লিমেণ্টিং ক্লজ 6 অফ আসাম একৰ্ড এপ্লিকেশ্যন GS5 আসাম পেপাৰ কি ফ'কাছ এৰিয়া কি হ'ব ক্লজ 6 কি হয় ইমপ্লিমেণ্টেশ্যন কেনেকুৱা ধৰণে আমি ইমপ্লিমেণ্ট কৰিম ৰিকমেণ্ডেশ্যন অফ বিপ্লৱ কুমাৰ শৰ্মা কমিটি বিপ্লৱ কুমাৰ শৰ্মা কমিটি কি হয় কেতিয়া ফৰ্ম কৰা হৈছিলে কেতিয়া ৰিকমেণ্ডেশ্যন দিছিলে আমি এইটো জানিব লাগিব ক্লজ 6 কি হয় It deals with the constitutional, legislative, and administrative safeguards. Right? Constitutional, legislative, and administrative safeguards, as may be appropriate, shall be provided to protect, preserve, and promote the cultural, social, linguistic identity and heritage of Assamese people. So, constitutional, legislative, and administrative safeguard provide কৰিব ৰিজাৰ্ভেশ্যন আইনবোৰ লেজিসলেশ্যনত ৰিকমেণ্ড কৰা হৈছে লেজিসলেশ্যন আমাৰ যিটো বিধানসভা আছে তাতে এটা ৰিজাৰ্ভেশ্যন লৈ অহা হ'ব আমাৰ জবছ বিলাকত এডুকেশ্যনৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন লৈ অহা হ'ব আসাম একৰ্ড কেতিয়া চাইন হৈছিলে আসাম একৰ্ড চাইন হৈছিলে 1985ত 15 আগষ্টত কাৰ মাজত চাইন হৈছিলে আছু লিডাৰ্ছ আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টক ৰিপ্ৰেজেণ্ট কোনে কৰিছিলে প্ৰাইম মিনিষ্টাৰ তেতিয়া ৰাজীৱ গান্ধী আছিলে তো ইমপ্লিমেণ্টেশ্যন কেনেকৈ কৰিব ৰিচেণ্টলি কেবিনেট ডিচিশ্যন লৈছে যে আউট অফ 67 ৰিকমেণ্ডেশ্যন 57 ৰিকমেণ্ডেশ্যন গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিব বাই এপ্ৰিল 2025 আৰু বাকী যিটো 10টা আমাৰ ৰিকমেণ্ডেশ্যন আছে এই 10টা ৰিকমেণ্ডেশ্যন চেণ্টাৰৰ লগত প্ৰথমে ডিছকাছ কৰিব তাৰপিছত ইমপ্লিমেণ্ট কৰা চিন্তা চৰ্চা কৰিব বিপ্লৱ কুমাৰ শৰ্মা কমিটি কি হয় বিপ্লৱ কুমাৰ শৰ্মা কমিটি was formed in Assam to review and suggest measures for the implementation of clause 6 right কেতিয়া ফৰ্ম কৰা হৈছিলে 2019ত after the agitation আন্দোলনৰ পিছতে ফৰ্ম কৰা হৈছিলে এই ৰিপৰ্ট কেতিয়া দিছিলে 2020 তো ইয়াতে 67 ৰিকমেণ্ডেশ্যন দিছিলে আৰু তাৰে পৰা 57টা গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিম বুলি কৈছে আসাম গভৰ্ণমেণ্টে তো কি ৰিকমেণ্ডেশ্যন কি আছিলে লিগেল সেফগাৰ্ড দিব অসমীয়া মানুহক ensuring protection of their culture linguistic and social identity definition of Assamese people অসমীয়া মানুহ বুলি ক'লে খিলঞ্জীয়া বুলি ক'লে আমি কাক বুজাম যিসকল মানুহ জানুৱাৰীৰ 1 তাৰিখ 1951ৰ পৰা অসমত আছে বা তাৰ আগৰ পৰা আছে সেইখিনি মানুহক অসমীয়া বুলি কোৱা হ'ব কাৰ ক্ষেত্ৰত আমাৰ কি কথা কৰা হৈছিলে যে মাৰ্চ 24th 1971 টো কাট অফ ডেট বুলি ধৰা হৈছিলে তো এইখিনি মানুহক অসম ভাৰতৰ নাগৰিকত্ব দিয়াৰ কথা কৈছিলে কিন্তু ইয়াত কোৱা হৈছে সেইখিনি মানুহকে আমি অসমীয়া বুলি কম যিখিনি মানুহ জানুৱাৰী 1 তাৰিখ 1951ৰ আগত বা সেইটো দিনত অসমত আছিলে বা আহিছিলে Reservation in legislature 80 to 100% reservation in Assam State Legislative Assembly দিয়াৰ কথা কৈছে land rights to local people of দিয়াৰ কথা কৈছে এইখিনি আৰু ৰিকমেণ্ডেশ্যন আছিলে job reservation education institution of reservation protection of culture inward migration control main migration আমাৰ ক'ৰ পৰা হয় বাংলাদেশৰ পৰা why because borders are porous right so here important questions ki hobo pare what is the significance of clause 6 of Assam Accord and how could its implementation bring socio-economic changes in Assam
ইয়াৰে দুটা পাৰ্ট আছে প্ৰথমতে সিগনিফিকেন্স লিখিব লাগিব ক্লজ 6ৰ প্ৰথমতে ক্লজ 6টো কি হয় ডিফাইন কৰি ল'বা ক্লজ 6 কি হয় দেন সিগনিফিকেন্স লিখিবা আৰু ই কেনেকুৱা ধৰণৰ ইয়াৰ ইমপ্লিমেন্টেশনে সোশিও ইকোনমিক চেঞ্জেস কি আনিব পাৰে অসমত সেইটোৰ ওপৰত লিখিব লাগিব তো ইয়াতে তুমি পাঁচটা পইণ্ট লিখিলা ইয়াতে পাঁচটা পইণ্ট লিখিলা আনসাৰ কমপ্লিট হৈ গ'ল তো এইটো কমেন্টত আনসাৰ লিখিবা আই হোপ আজিৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে তোমালোকে বুজি পাইছা আৰু এনেকৈ আমি কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰিব লাগিব from the perspective of APSC CC mains prelims and interview thank you everyone